কাটাপতকৈ অধিক নাম্বাৰ পায়, তথাপিও আসাম পুলিচ ABUBত নাম নাহিলে সেনেকা কেণ্ডিডেট, গম পাইছেনে? এনেকা হৈছে, বহুতৰ নাম সেনেকা নাই অহা। এতিয়া কেইদিনমানৰ আগতে মণ্টু ডিফেন্স আসামলৈ এটা ভিডিঅ' আপলোড কৰিছিলে, সেইটো আপোনালোকে প্ৰায় চাইছেহি। তেওঁ ভিডিঅ'ত সম্পূৰ্ণৰূপে উল্লেখ কৰিছে যে যিজন কেণ্ডিডেটে তেওঁ মানে মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি গৈছে, তাৰ আজি মই সম্পূৰ্ণৰূপে ছল্ভ কৰা মানে কি মানে যদি সেই ল'ৰাজনে এই কেইটামান কাম যদি কৰে তো সম্পূৰ্ণৰূপে তেওঁ চাওক। যদি আপোনাৰো হৈছে সেনেকা বা কোনোবা এনেকা ল'ৰা আছে যিজনে মানে এনেকা হৈছে মানে প্ৰব্লেমত ফচি আছে, তেওঁক মই মানে এই ভিডিঅ'ৰ যোগেদি মই জনাই দিম যে তেওঁ কি কৰে, যদি কি প্ৰচেছ যদি কামত হাতত লয় তেনেহ'লে তেওঁলোকৰ নাম আহি যাব। স্পষ্ট কথা মই আপোনাক কৈ দিছোঁ, গম পাইছেনে? এতিয়া কথাটো হৈছে যে সেই ল'ৰাজনৰ সেই ল'ৰাজনৰ মানে তেওঁ যি নাম্বাৰবিলাক কৈছে, ফিজিকেলত যিমান মাৰ্ক পাইছে বা মেডিকেল কৈছোঁ মানে ৰিটেনত যিমান মাৰ্ক পাইছে, ভাইবাতো প্ৰত্যেক যিমানো আপুনি বুৰ্বকতকৈ বুৰ্বক থাকিলে 2-3 নম্বৰ মাৰ্ক আপোনালোকে ভাইবাত পায়েই। এজন ল'ৰা যদি ABটো চিলেকশ্যন পাইছে, UBটো চিলেকশ্যন পাইছে, 124 কিমান পইণ্ট পাইছে আৰু ফাইনেলত UBত 68 পাইছে, 68 পইণ্ট কিমান দেখুৱাইছে, এনেকা মাৰ্ক থকা পষ্টাটো তেওঁৰ যদি নাম নাই অহা, আপোনাক মই কি কওঁ, 34 এক্সামত পাইছে, 34 তাতকৈ তলত নাম্বাৰ পোৱাখিনি নাম আহিছে। এতিয়া তেওঁ ল'ৰাটো মানসিকভাৱে সম্পূৰ্ণৰূপে ভাঙি পৰিছে। এতিয়া কথাটো আছে সেই ল'ৰাজনে যদি চাকৰি ল'ব বিচাৰে তেনেহ'লে কি উপায় এটা আছে। মই আপোনালোকক এক ছেকেণ্ড, মই ক'বলৈ যোৱা নাই কোৰ্টলৈ যোৱাক বুলি দেই, সেই কথা হাইকোৰ্টলৈ যোৱাক বুলি মই কথা ক'বলৈ যোৱা নাই। মই আপোনালোকক জনাই দিম যে কি এটা পদ্ধতি আছে। আপুনি এটা কাম কৰক, ল'ৰাজনে যদি এই ভিডিঅ'টো চাই আছে, যদি ভিডিঅ'টো চোৱা নাই তেওঁ এই ল'ৰাজনক লৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিয়ক। চোৱক, তেওঁ ইমেইল কৰিছে, জিমেইল কৰিছে, সেই চবত নহ'ব, সেই চবত কাম নহ'ব। তেওঁ SLRPত যাব লাগিব। 1 নম্বৰ প্ৰথম কথা, তেওঁ গুৱাহাটী একদিনৰ খৰচ কৰিব লাগে। জীৱনটো যদি 3 বছৰ সময় দিছা তো তুমি অলপ 1500 বা 2000-3000 টকা লৈ কাঢ়িব পাৰা, বা তোমাৰ যদি সিমান সক্ষম আছে মানে তেনেহ'লে তুমি গুৱাহাটীলৈ যোৱা, গম পাইছানে? তুমি SLRP চেয়াৰমেন ডাঙৰীয়া এপ্লিকেশ্যন এখন ধুনীয়াকৈ লিখি লোৱা, গম পাইছানে? এপ্লিকেশ্যন এটা লিখা আৰু সম্পূৰ্ণৰূপে সেই কাগজটো তেওঁৰ হাতত দিয়া, তুমিহে জনাব, গম পাইছানে? DGP মহোদয়ৰ ওচৰত যদি তুমি নোযোৱা, SLRP অধ্যক্ষ তেওঁৱেই হয়, DGP মহোদয়ে হয়, তেওঁৰ ওচৰলৈ যোৱা আৰু এই এপ্লিকেশ্যনটো দিয়া, আৰু তোমাক মই কৈছোঁ নহয়, তুমি 1 से 2 দিনৰ ভিতৰত তুমি ৰিজাল্ট পাই যাবা। যদি তোমাৰ সঁচাকৈ নাম আহি যাবা, তুমি সঁচাকৈ যোগ্য হোৱা, তোমাৰ হৈ যাব। কিয় মই কৈছোঁ এই কথাটো এতিয়া ইমাৰ্জেঞ্চি কৰা, কিয়নো যেতিয়ালৈকে জইনিং নহ'ব, জইনিং হৈ যোৱাৰ পিছত তোমাৰ নহ'ব, কিয়নো এতিয়াও 200টা পোষ্ট বাকী আছে, 200টা পোষ্ট এতিয়া ৰখি আছে, আপোনালোকৰ 202টা পোষ্ট ৰখি আছে। সেইটো কথাটো আপোনালোকে গম পায় না, আসাম পুলিচ ABUBৰ বিষয়ে 202টা পোষ্ট ৰখি আছে, তাতো সোমাই যাব পাৰা তোমাক, বা তোমাক এক্সট্ৰা পইণ্টত সেতি সোমাই দিব পাৰে, বা এক্সট্ৰা পোষ্টত বাছি থকা পোষ্টবিলাকত তেওঁক সোমাই দিব পাৰে। কিয়নো এনেকা SLRPৰ মানে টেকনিকেল টিমৰ কিবা এটা ভুল হৈছে, আৰু মই SLRP মাননীয় DGP মহোদয়ক মই একদম হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ কৰোঁ, আপোনালোকৰ যিটো টেকনিকেল টিম আছে, যিবিলাকে কাটআপটো বনায়, তেওঁলোকক একবাৰ আকৌ আপুনি কি কৰক, প্ৰশিক্ষণ লৈ কিনিহে দিয়ক। কিয় মই কৈছোঁ, আপোনালোকে আগতে কাটআপটোৰ বিষয়ে চালে, একবাৰ কাটআপত মানে STতকৈ UBতকৈ STবিলাকৰ কাটআপবিলাক বেছি হৈ যায়, কতোবা মানে 1:5 নাহিলে কিবা বহুত এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা পোৱা যায়। আপুনি অতি সোনকালে এই প্ৰব্লেমটো ছল্ভ কৰক, আৰু ল'ৰাজনৰ সৈতে যদি এই ভিডিঅ'টো পোৱাব পাৰা, এই ভিডিঅ' তেওঁলোক মই একদম সহজ উপায় দিছোঁ, এইটো আছে। যদি সেইটোতো যদি কথা নবনে তেতিয়াহ'লে হাইকোৰ্ট যাব লাগিব, ফিক্স কথা, হাইকোৰ্টত যাব লাগিব। 202টা পোষ্টৰ কাৰণে ঝেং হৈ চলি আছে, তাতে তুমি এড হৈ যাবা, জাষ্ট ইমানে কথা। তাৰ বাহিৰে অবিহনে তোমাৰ কোনো উপায় নাই। মাননীয় ডিচিকো কোৱা, বা জিলা উপায়ুক্তকো কোৱা, জিলা উপায়ুক্তকো কোৱা, বা SP কোৱা, সেই কামত কোনো ধৰণৰ আপোনাক সমাধান কৰিবলৈ নোৱাৰে। আপুনি DGP ওচৰত যাবই লাগিব, তাৰ বাহিৰে আপোনাৰ কোনো ধৰণে ইয়াৰ সমাধান নহয়। যদি কথাটো বুজি পাইছে তেনেহ'লে যোৱা, অতি শীঘ্ৰেই যোৱা। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে এই ভিডিঅ'টো তেওঁলোকৰ ওচৰলৈ শ্বেয়াৰ কৰা, যদি এনে কোনো মানসিক ৰূপত ভাঙি আছে, এই ভিডিঅ'টো তেওঁলোকে পাব লাগে। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।